আপোনাৰ মুখটো বেছিকে চুলি গজিছে নেকি? Don't just ignore it. It can be more than just a cosmetic concern. Hi, I'm Dr. Manali, আপোনাৰ digital skin doctor. নমস্কাৰ, সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিম মুখত চুলি গজা মহিলাসকলৰ মাজত যিটোক আমি facial hypertrichosis বা hirsutism বুলি কওঁ। এইটো কিয় হয় আৰু ইয়াৰ প্ৰতিকাৰ কি? তেন্তে পলম নকৰি ভিডিঅ'টোলৈ সোনকালে আগবাঢ়ো। মুখত যেতিয়া চুলি গজে যেটোক আমি ফেশিয়াল হাইপাৰট্ৰাইকোসিস বুলি কওঁ এটো মানুহে বেছিভাগ ইগনোৰ কৰি দিয়ে ভাবে যে এটো এটা জাস্ট কসমেটিক কনসাৰ্ন হয় থ্ৰেডিং কৰিলে বা ৰেজাৰ কৰিলে আতৰি যাব বাট নো এটো কেতিয়াবা এটা ইন্ডিকেটৰ হ'ব পাৰে যেটোৱে আপোনাক ইংগি দি আছে যে ভিতৰত আপোনাৰ বডিৰ ভিতৰত কিছুমান গভীৰ সমস্যা হৈ আছে yes কেতিয়াবা এটো জেনেটিক্সৰ কাৰণে হয় জিন এটা বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে আপোনাৰ মাৰ মাহীৰ যদি গ্ৰ্যান্ডমাদাৰ্ছৰ মুখত চুলি গজাৰ সমস্যা আছে তেতিয়াহলে আপুনিও ভুগিব পাৰে কিন্তু কেতিয়াবা এটো এটা আন্ডাৰলাইং হৰমোনাল প্ৰবলেমছৰ ইংগি হ'ব পাৰে সেই কাৰণে বহুত ইম্পৰ্টেন্ট হয় হেতু উলুৱা তাৰ পিছত এটা সঠিক ট্ৰিটমেন্ট দিয়া আপোনালোকে যেতিয়া মুখত চুলি গজাৰ সমস্যালৈ আমাৰ কাষ চাপে তেতিয়া কিছুমান আমি ব্লাড টেষ্ট দিও to rule out hormonal issues thyroid problem prolactin ultrasonography to rule out underlying PCOD বিষয় মই অলৰেডি ভিডিঅ'ত এটা ডিসকাস কৰিছিলো ডিটেইলছত বা থুলমুলকে আজি কৈ দিও PCOD এটা এনেকুৱা সমস্যা হয় পলিসিস্টিক ওভাৰিয়ান ডিজিজ যেটো আজিকালি ইমানে কমন মহিলাসকলৰ মাজত টিনেজ গাৰ্লছ ইমান কমন যেটোত আপোনাৰ মেনস্ট্ৰুৱেল প্ৰবলেম থাকে মেনস্ট্ৰুৱেল ইৰেগুলাৰিটিজ হ'ব পাৰে কেতিয়াবা মেনস্ট্ৰুৱেশ্যন ইৰেগুলাৰিটি নোহোৱাকেও কেতিয়াবা স্কিনতে আপোনাক বহুত ধৰণৰ ইংগি দিব লাইক মুখত পিম্পলস বহুত বেছিকে গজা স্পেশালি দ্য জ লাইনস এবোৰত যদি বেছিকে পিম্পলস বাৰেপতি হৈ থাকে পিৰিয়ডছ হোৱাৰ আগে পিছে যদি বেছিকে পিম্পলস দেখা পায় চুলি থিন হৈ যোৱা চুলি পাতল হৈ যোৱা আগতকে বা মুখত চুলি গজা এবোৰ এটা কমন সমস্যা এটা ইন্ডিকেশন হয় যেটো আপোনাক ইন্ডিকেট কৰিব পাৰে যে আপোনাৰ PCOD সমস্যা ভিতৰত হৈ আছে বডি ফোলস আন্ডাৰ আৰ্মস ডিঙি এবোৰ বেছিকে পিগমেন্টেশন হোৱা কলা পৰা স্কিন টেগস ওলোৱা এবোৰ হৈছে কমন সাইন আজি মই বৰ বেছি ডিটেইলছত কথা নাপাতো PCOD বিষয় যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহলে মোৰ ভিডিঅটো চাব পাৰে ৰেফাৰেন্স লৈ পেলাই বাট আজি আমি জাস্ট কনসেন্ট্ৰেট কৰো লেজাৰ হেয়াৰ ৰিমুভেল কেনেকৈ আমি কৰো এই মুখৰ হাইপাৰট্ৰাইকোসিস বা মুখৰ চুলি গজা কনসাৰ্নটো এড্ৰেছ কৰিবলৈ লেজাৰ হেয়াৰ ৰিমুভেল সেই কাৰণে কৈছো কাৰণ এটো এটা ওয়ান অফ দা বেষ্ট ট্ৰিটমেন্ট হয় আপোনাৰ মুখৰ চুলিটো আতৰাবলৈ যেটো লং টাৰ্ম এটা সলিউশন হয় যদি আপোনালোকে বাৰে ৰেজাৰ বা থ্ৰেডিং কৰে তাৰ ফলত ৰেজাৰ বাম্পস বা মুখত দানা হ'ব পাৰে ফেসত ওয়্যাক্সিং কৰাটো একেবাৰে মানা ফেসত ওয়্যাক্সিং কৰিলে বাৰ্ণৰ সমস্যা হ'ব পাৰে আৰু স্কিনটো ইৰিটেট হৈ প্লাস স্কিনৰ ক্ষতি কৰিব পাৰে সেই কাৰণে লেজাৰ হেয়াৰ ৰিমুভেল এটা ইজি আৰু এটা লং টাৰ্ম সলিউশন হয় যেটো বহুতেই সেফ হয় লেজাৰ হেয়াৰ ৰিমুভেল আমি কৰো আফটাৰ আপোনাৰ ভিতৰ কি সমস্যা হৈ আছে হেতু ডায়াগনোসিস হোৱাৰ পিছত হেতু যেটো আপোনাৰ সমস্যা হৈ আছে হৰমোনাল ইস্যুজ যদি হৈ আছে যেটো কাৰণে আপোনাৰ চুলি গজি আছে হেতুৰ কাৰণে আমি অৰেল ট্ৰিটমেন্ট দুখোৱা দৰব দিব পাৰো আৰু লগতে যদি আপোনাৰ থাইৰয়েড প্ৰবলেম হৈ আছে হেতু আমি এড্ৰেছ কৰো তাৰ পিছত আমি ট্ৰিটমেন্ট প্ল্যান কৰো যেটোত মই কৈছো মই লেজাৰ হেয়াৰ ৰিমুভেল কৰো মোৰ ক্লিনিকত মই ডায়োড লেজাৰ ইউজ কৰো যেটো এটা বহুত ইফেক্টিভ আৰু লং টাৰ্ম আপোনাক ৰিজাল্ট দিয়ে লেজাৰ হেয়াৰ ৰিমুভেলৰ এডভান্টেজ কি হয় এটোৱে হেয়াৰ গ্ৰোথটো স্লো ডাউন কৰে আৰু চুলিটো কমকে গজায় আৰু পাতল কৰে লগতে ৰেজাৰ বাম্পস বা ইনগ্ৰোন হেয়াৰ যেনেকে সমস্যা কমনলি দেখা পোৱা যায় ৰেজাৰ কৰিলে হেবোৰ সমস্যা নহয় আৰু লগতে স্কিনটো সাফা আৰু ক্লিয়াৰ দেখা পায় স্মুথ টেক্সচাৰ হয় সো আপোনালোকে জাস্ট বিউটি পাৰ্লাৰত গৈ পেলাই চুলিটো আতৰোৱাটো এটা সলিউশন নহয় প্ৰথমতে ডায়াগনোসিস consultation আৰু তাৰ পিছতহে ৰিমুভেল বা ট্ৰিটমেন্ট সো ডোন্ট জাস্ট ৱেইট এট হোম আপোনাৰ যদি এনেকুৱা সমস্যা হৈছে এটো এটা জাস্ট বিউটি কনসাৰ্ন বুলি ইগনোৰ নকৰিব ডক্টৰৰ কাষ চাপক আগতে ডায়াগনোসিস কৰাওক কি হৈ আছে আপোনাৰ ভিতৰৰ সমস্যা হেতু জানাটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছতহে আপোনালোকে এনেকুৱা ট্ৰিটমেন্ট প্ল্যান কৰিব পাৰে লেজাৰ হেয়াৰ ৰিমুভেল ইজ এ ভেৰি সেফ টেকনিক আৰু মানুহে হুদে যে লেজাৰ হেয়াৰ ৰিমুভেলৰ কিবা সাইড ইফেক্ট থাকে নেকি নো देयर आर नो সাইড ইফেক্ট ইনিশিয়ালি আপোনাৰ স্কিনটো অলপমান ৰঙচুৱা বা অলপমান বাৰ্নিং সেন্সেশন হ'ব পাৰে বাট এগেইন ইট ইজ ভেৰি সেফ ইন সেফ হ্যান্ডস আপোনালোকে যদি প্ৰপাৰ ডক্টৰৰ ওচৰত গৈ পেলাই কৰা লেজাৰ এক্সপাৰ্টৰ ওচৰত গৈ পেলাই কৰা তেতিয়া একো হয় নাই আপোনালোকে জতে ততে কৰালেহে তেতিয়াহে ৰিস্ক হ'ব পাৰে
So do visit us আৰু আপোনালোকৰ যদি কিবা সমস্যা থাকে কমেন্ট কৰিব মই ভাল পাম আপোনালোকক উত্তৰ দি পেলাই আৰু মই আজিকালি লাইভ আহো দুপৰীয়া আপোনালোকে যদি ডাইৰেক্ট ইন্টাৰেক্ট কৰিব বিচাৰে মোৰ লগত তেতিয়া হলে আপোনালোকে লাইভ ভিডিঅ'ছত গৈ পেলাই আপোনালোকে মোক প্ৰশ্ন সুধিব পাৰে I'll be happy to answer and help you all till then stay safe take care and see you soon in my next video